আজিগাঁও গুৰুদেৱ কালীচৰণ ব্ৰহ্ম জন্মস্থানৰ পৰা আৰম্ভ কৰি 1 তাৰিখ নৱেম্বৰত আমি আৰম্ভ কৰিছিলোঁ। এনেকৈ গাঁৱে ভূঞে ঘূৰি আমি আজি গহপুৰলৈকে আহিছোঁ। যিহেতু গহপুৰ অঞ্চলৰ বহুতখিনি গাঁও BTRৰ সৈতে অন্তৰ্ভুক্ত হ'ল। প্ৰথম উদ্দেশ্যটো হ'ল আমাৰ অসমৰ লগতে গোটেই বিশ্বত যে জাষ্টিছ আন্দোলন চলি আছে, এই আন্দোলনটো আমি সমৰ্থন জনাইছোঁ। দ্বিতীয়তে আমাৰ BTR চুক্তি মৰ্মে ভাৰতীয় সংবিধানৰ 280 নং দফা সংশোধন হোৱাৰ কথা, এইটো আমাৰ ভাৰতীয় সংসদত পেণ্ডিং হৈ আছে। গতিকে অতি সোনকালে এইটো কৰিব লাগে। 280 নং দফাটো কি বস্তু, এইটো হ'ল কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত যি বাজেট শ্বেয়াৰিং হয়, ইয়াৰ আৰ্টিকেল হয়, এইটো একবাৰ এমেণ্ডমেণ্ট কৰি পেলাই ইভেন জিলা পৰিষদ আৰু পঞ্চায়ত, এই পঞ্চায়তলৈকে ডাইৰেক্ট চেণ্ট্ৰেল ফাণ্ডিং দিয়াৰ ব্যৱস্থা কৰা হৈছে। কিন্তু অট'নমাছ কাউন্সিলবিলাকে এই ডাইৰেক্ট ফাণ্ডিংটো নাপায়। গোটেই নৰ্থ ইষ্টত আমাৰ 10টা অট'নমাছ কাউন্সিল আছে, 60টা অট'নমাছ কাউন্সিল। গোটেই ভাৰতত 29টা অট'নমাছ কাউন্সিল আছে, তেখেতসকলে নাপায়। আপোনালোকে জানে যে আমাৰ BTRৰ টোটেল 14% জনসংখ্যা আছে। গোটেই অসমৰ 14% পপুলেশ্যন আমাৰ BTRত বসবাস কৰে। আমাৰ অসমৰ বাজেট 1,20,000 কোটি টকা হয়। 1,20,000 কোটি টকা হ'লে ৰাফলি আমি 16,000 crore মান পাব লাগে। কিন্তু আমি পাওঁ কিমান? যোৱা বছৰ 800 কোটি পাইছোঁ। এই বছৰ মই শুনিছোঁ 1100 কোটি পাইছোঁ। 16,000 কোটি, 1100 কোটি। গতিকে আমি ৰাফলি এবাউট 15,000 crore ডিপ্ৰাইভেশ্যনত আমি চলি আছোঁ। আকৌ ব্লেম কৰিব বিচাৰ নাই আমি। যেতিয়া আমাৰ 280 নং দফা আৰ্টিকেল 282 এমেণ্ডমেণ্ট হ'ব, তেতিয়া ৰাজ্য চৰকাৰে আৰু BTRৰ খৰচ বহন কৰিব নোৱাৰে, তাতে আৰু বাজেট দিব নোৱাৰে। ডাইৰেক্ট আমাৰ চেণ্ট্ৰেল ফাণ্ডিং আহিব আৰু আমাৰ পপুলেশ্যন ৰেচিঅ' হিচাপে ফাণ্ডিংটো আহিব। সেইকাৰণে BTR চুক্তিত যিহেতু ভাৰত চৰকাৰৰ কমিটমেণ্ট আছে, অসম চৰকাৰৰ কমিটমেণ্ট আছে, এই দুইটা চৰকাৰৰ কমিটমেণ্ট আছে, যেতিয়া অতি সোনকালে আৰ্টিকেল 282 এমেণ্ডমেণ্ট কৰিব লাগে। 4 নম্বৰত আমাৰ BTRৰ দফাত সন্নিৱিষ্ট আছে BTR একৰ্ডত যে 40টা সমষ্টিৰ পৰা 60টালৈকে সমষ্টিটো বঢ়াব লাগে। আপোনালোকে জানে যে 40টা সমষ্টিত 30টাই আমাৰ ৰিজাৰ্ভ সমষ্টি। আমাৰ BTRত 26টা জাতি জনগোষ্ঠী আছে। বাকী জাতি জনগোষ্ঠীৰ কাৰণে 10টা ছিট থাকিব, 5টা অ'পেন, 5টা জেনেৰেল ৰিজাৰ্ভ। এই 10টাটো যথেষ্ট নহয়। গতিকে যেতিয়া 40টাৰ পৰা 60টা আমাৰ সমষ্টি হ'ব, আমাৰ গণতন্ত্ৰটো আৰু মজবুত হ'ব। প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে তাতে অংশগ্ৰহণ কৰিব পাৰিব, প্ৰতিনিধিত্ব দিব পাৰিব, নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব। সেইকাৰণে 40টাৰ পৰা 60টালৈকে সমষ্টিটো সোনকালে বঢ়াই দিব লাগে। এইটো ষ্টেট গভৰ্ণমেণ্টৰ লগত পেণ্ডিং হৈ আছে। অতি সোনকালে অসম এছেম্বলিত এইটো পাছ কৰি পেলাই